অৰুণাচলৰ পাহাৰত হোৱা বৰষুণৰ ফলত উফন্দি উঠিছে ধেমাজিৰ জিয়াধল নৈ। জিয়াধলৰ বাঢ়নী পানীয়ে বুৰালে বাট পথ। ঢকুৱাখনাৰ পৰা ঘিলামৰা হৈ গোগামুখ সংযোগী ২২ নং ৰাজ্যিক ঘাইপথ বানৰ কবলত। পথৰ ওপৰেদি তীব্ৰ সোঁতেৰে বাগৰিছে পানী। পানীৰ দ্ৰুতগতিত বৃদ্ধি হোৱাত যাতায়াত বন্ধ হৈ পৰিছে পথচাৰী। আমি দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তত আপোনালোকক। অৰুণাচলৰ পাহাৰত হোৱা বৰষুণৰ ফলত উফন্দি উঠিছে ধেমাজিৰ জিয়াধল নৈ। জিয়াধলৰ বাঢ়নী পানীয়ে বুৰালে বাট পথ। ঢকুৱাখানাৰ পৰা ঘিলামৰা হৈ গোগামুখ সংযোগী ২২ নং ৰাজ্যিক ঘাইপথ এতিয়া বানৰ কবলত। পথৰ ওপৰেদি তীব্ৰ সোঁতেৰে বাগৰিছে পানী। পানী দ্ৰুতগতিত বৃদ্ধি হোৱাত যাতায়াত বন্ধ হৈ পৰিছে এতিয়া পথচাৰী। ইয়াত এতিয়া আপুনি এনেকুৱা ধৰণে ক'ব নোৱাৰে, কাৰণ বতৰ বেয়া হ'ল বুলি ক'লে এই চাইডেদি মানুহ আহিব পাৰিবনে নাই, ইজনে সিজনক আজিকালি সোধাসুধি কৰে যে সেইফালে পানী বাগৰিছে নেকি। তাৰমানে বতৰ বেয়া হ'লে এইফালে মানুহ অহা যোৱা কৰিবৰ কাৰণে মানুহক সোধা পোছা কৰিব লগা হয়, পানী বাগৰিলে নেকি। মানে মানুহ নিশ্চিত নহয়, মই কোনোবা এডোখৰ জেগালৈকে যাম, আমি বহিঃৰাজ্য বেলেগ এটা অংশলৈকে যদি আমি যাব খোজোঁ, মানে এইফালে যাব পাৰিম নে নোৱাৰিম, সংশয় শংকিত, মানে প্ৰশ্নবোধক চিন এটা আমাৰ কপালত আমাৰ আগত ৰৈ গৈছে। গতিকে ওপৰত আমাৰ সামগ্ৰিক লখিমপুৰ জিলা ঢকুৱাখানা সমষ্টি জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে এই বিষয়টোক গুৰুত্ব প্ৰদান কৰক, আৰু গুৰুত্ব প্ৰদান কৰি আমাৰ মানুহখিনিক পুনৰি পলমে এই এনেকুৱা ধৰণৰ সংকীৰ্ণ এটা জীৱনৰ পৰা মুক্ত কৰি এক সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে